মোৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া ইডলি বনাবলৈ লৈছোঁ। এইখিনি অলপ তেল সানি পেলাই ইয়াতে এইখিনি তেল সানি লৈছোঁ। সানি লৈ ইয়াত মোৰ যিহেতু ব্ৰাছডাল নাই, সেইটোকে হাতেই সানিছোঁ। ব্ৰাছডাল বেয়া হৈ গ'ল, এতিয়া হাতেই সানি দিছোঁ। এইফালে চুজি গাখীৰ মানে এৱা গাখীৰটো দিছোঁ মই। চুজিৰ এৱা গাখীৰ আৰু চেনি, মই বেলেগ বস্তু একো ব্যৱহাৰ কৰা নাই, অকল এইকেইটা বস্তুৱে ব্যৱহাৰ কৰিছোঁ। কাৰণ পৰিমাণটো জোখত হ'ব লাগিব, কাৰণ জোখতকৈ বেছি হৈ গ'লে বস্তুটো মানে জোখতকৈ যদি বস্তুটো বেছি দিয়া হয় তেতিয়াহ'লে কি হয়, বস্তুটো বহল হৈ গুচি যায়। সেইভাগে মই একদম ধুনীয়াকৈ দি দিছোঁ, চামুচতকৈ বেছিকৈ দিয়া নাই। আৰু মই বস্তুটো মানে অলপ দেৰি হ'ল, মই 1 ঘণ্টামান মই বেটাৰটো বনাই থৈ দিছিলোঁ। বনাই থৈ দিলে ভাল, বস্তুটো ফুলি যায়। ইয়াত অলপ কমি গৈছে, সেইকাৰণে মিলাই দিছোঁ। আৰু এয়া অকণমানটো আহি গ'ল, দেখিছেনে? মোৰ কাম কৰা দেখিলে হয় আহি যায়। এইফালে এটা খিচমিচ দি দিছোঁ, খিচমিচ এটা দি দিছোঁ ধুনীয়াকৈ। মোৰ ষ্টেণ্ডডাল অলপ সৰু হ'ল, বাতিকেইটা ডাঙৰ হ'ব লাগিছিলে। হাতটো এটাই দেখোন অকণমান ডাঙৰ হ'ব লাগিছিলে, তেতিয়া বস্তুটো গোল হৈ গ'লহেঁতেন। এতিয়া মোৰ বস্তুটো বেছি গোল নহয়, কাৰণ ষ্টেণ্ডডাল সৰু। বাতিকেইটা চেবিটা সৰু মানে অলপ গোল টাইপ হ'ব লাগে। ইফালে ইয়াত ল'ব অকণমান তলতে পানী দি পেলাই এতিয়া দি থৈ দিম। ইয়াত ভাপতে ৰাখি থ'ম। তাৰপিছত হ'ব সময়ত মই কাঠি এটা দি মই ধুনীয়াকৈ চাম বেটাৰটো ধুনীয়াকৈ হৈছে নে নাই হয়। এনেকৈ থৈ দিম, কিমান দেৰি হয়। এইফালে মোৰ ইডলি হৈ গ'ল, 20 মিনিটমান সময় লাগিলে। এইফালে ৰেডি হৈ গ'ল আৰু ইডলি। এয়া একদম ধুনীয়াকৈ এইফালে মোৰ ইডলি ৰেডি হৈ গ'ল। এয়া চাহৰ লগত খাবৰ বাবে বা আলহীকে হওক দিবলৈ বনাই থৈছোঁ ধুনীয়াকৈ।